নমস্কাৰ মই বন্দিতৰ আপুনি চাই আছে DY365 ডিজিটেল আপুনি গাহৰি মাংস খাই ভাল পায় নেকি যদি আপুনি গাহৰি মাংস খাই ভাল পায় তেন্তে এই বাতৰি আপোনাৰ বাবে কাৰণ দুখবৰ যিসকলে ভাল পায় এবাৰ অধিক দামত ক্ৰয় কৰিব লাগিব গাহৰি মাংস 1 কেজি গাহৰি মাংসৰ দাম দুগুণ বৃদ্ধি পাইছে বুলি জানিব পৰা গৈছে প্ৰতি কেজি গাহৰি মাংসৰ দাম 800 টকা পৰ্যন্ত হ'ব বুলি জানিব পৰা গৈছে মুহূৰ্তৰ এই গুৰুত্বপূৰ্ণ খবৰ জনাই আছে গাহৰি মাংস খাই ভাল পোৱা সকলোলৈ দুখবৰ অধিক দামত ক্ৰয় কৰিব লাগিব গাহৰি মাংস অচিৰে বৃদ্ধি পাব গাহৰি মাংসৰ দাম আৰু প্ৰতি কেজি গাহৰি মাংসৰ দাম হ'ব পাৰে 800 টকা পৰ্যন্ত আৰু জিএমচিৰে পাইকাৰী খুচুৰা গাহৰি মাংস ব্যৱসায়ী সন্থাৰ বৈঠক আৰু 1 ফেব্ৰুৱাৰীৰ পৰা গুৱাহাটীত গাহৰি মাংসৰ দাম বৃদ্ধিৰ সম্ভাৱনা গুৱাহাটীত বিক্ৰী কৰা গাহৰি কাটিব লাগিব পশুধন নিগম চৌহদত থকা পৰ্ক লটাছ হাউচত আৰু পাঞ্জাবাৰীত থকা পশুধন নিগম চৌহদত থকা পৰ্ক লটাছ হাউচত কাটিব লাগিব গাহৰি আৰু প্ৰতিটো গাহৰি কটাৰ বাবদ দিব লাগিব প্ৰায় 1200 টকা আৰু ইয়াৰ প্ৰতি লক্ষ্য ৰাখি গাহৰি মাংসৰ দাম বৃদ্ধি কৰাৰ সিদ্ধান্ত লয় ব্যৱসায়ী সন্থাই পৰ্ক লটাছ হাউচত অস্বাস্থ্যকৰ পৰিৱেশৰো গুৰুতৰ অভিযোগ আৰু এই পৰ্ক লটাছ হাউচত হেনো আছে বহুকেইটা সমস্যা বহু বেমাৰী গাহৰি লটাছ হাউচত ৰখাৰ অভিযোগ উত্থাপন হয় আৰু তেনে গাহৰিৰ পৰা লটাছ হাউচত কাটিবলৈ নিয়া গাহৰিলৈ বীজাণু বিয়পাৰ আশংকা আছে গাহৰি মাংস যিসকলে ভাল পায় তেওঁলোকৰ বাবে দুখবৰ আহি পৰিছে কাৰণ এতিয়াৰে পৰা অধিক দামত ক্ৰয় কৰিব লাগিব গাহৰি মাংস এবাৰ প্ৰতি কেজি গাহৰিৰ মাংসৰ দাম হ'ব পাৰে 800 টকা পৰ্যন্ত য'ত দুগুণ হ'ব 1 কেজি গাহৰি মাংসৰ দাম জিএমচিৰে পাইকাৰী খুচুৰা গাহৰি মাংস ব্যৱসায়ী সন্থাৰ এই সন্দৰ্ভত বৈঠক হয় 1 ফেব্ৰুৱাৰীৰ পৰা গুৱাহাটী মহানগৰীত গাহৰি মাংসৰ দাম বৃদ্ধি কৰাৰ এতিয়া সম্ভাৱনা আছে গুৱাহাটীত বিক্ৰী কৰা গাহৰি কাটিব লাগিব পশুধন নিগম চৌহদত থকা পৰ্ক লটাছ হাউচত পাঞ্জাবাৰীত থকা পশুধন নিগম চৌহদত থকা পৰ্ক লটাছ হাউচত গাহৰি কাটিব লাগিব আৰু প্ৰতিটো গাহৰি কটাৰ বাবদ 1200 টকা দিব লাগিব বুলি জানিব পৰা যায় আৰু ইয়াৰ প্ৰতি লক্ষ্য ৰাখি গাহৰি মাংসৰ দাম বৃদ্ধি কৰাৰ সিদ্ধান্ত লয় ব্যৱসায়ী সন্থাই পৰ্ক লটাছ হাউচত অস্বাস্থ্যকৰ পৰিৱেশৰো গুৰুতৰ অভিযোগ আছে আৰু পৰ্ক লটাছ হাউচত বহুকেইটা আচলতে সমস্যা আছে বহু বেমাৰী গাহৰি লটাছ হাউচত ৰখাৰ অভিযোগ উত্থাপন হয় গতিকে তেনে গাহৰিৰ পৰা লটাছ হাউচত কাটিবলৈ নিয়া গাহৰিলৈ বীজাণু বিয়পিব পাৰে তাৰ আশংকা দেখিবলৈ পোৱা গৈছে গতিকে যিসকলে গাহৰি খাই ভাল পায় তেওঁলোকৰ বাবে এই বাতৰি তেওঁলোকৰ বাবে দুখবৰ আহি পৰিছে কাৰণ দুগুণ দামত এতিয়াৰে পৰা 1 কেজি গাহৰি কিনিব লাগিব 800 টকা পৰ্যন্ত হ'ব পাৰে প্ৰতি কেজি গাহৰিৰ মাংসৰ দাম জিএমচিৰে পাইকাৰী খুচুৰা গাহৰি মাংস ব্যৱসায়ী সন্থাৰ এই সন্দৰ্ভত এতিয়া বৈঠক হয় আৰু সম্ভাৱনা আছে 1 ফেব্ৰুৱাৰীৰ পৰা গুৱাহাটী মহানগৰীত গাহৰি মাংসৰ দাম বৃদ্ধি পাব অধিক দামত এতিয়াৰে পৰা ক্ৰয় কৰিব লাগিব গাহৰি খাই ভাল পোৱা লোকসকলে গুৱাহাটীত বিক্ৰী কৰা গাহৰি কাটিব লাগিব পশুধন নিগম চৌহদত থকা পৰ্ক লটাছ হাউচত বুলি জানিব পৰা যায় আমাৰ ওচৰত মন্তব্য আছে শুনাই ল'ব বিচাৰিম আপোনাৰ 800 টকাৰ তলতটো নহবই কাৰণ চাওক এতিয়া তেওঁলোকৰ এটা গাহৰি লাভ হয় খুব বেছি 1000 টকা কেতিয়াবা 1000 টকাও লাভ নহয় এতিয়া তেওঁলোকে আনিবই লাগিব ইমান 12 ঘণ্টা খালী পেটত ৰাখিব তাত ঠুকাই যাব আৰু তাৰ উপৰি তেওঁলোকে যেনেকে মিলাই আনিছিলে তেওঁলোকে ইমান দূৰৰ পৰা আনিব ইয়াত ৰাখিব সেইটোতো পসিবল নহয় এই যিখিনি দূৰৰ পৰা গুৱাহাটীৰ 80% দোকান বকচগাঁও দুধৰা এইফালৰ পৰাই চলি আছে 1 ফেব্ৰুৱাৰীৰ পৰা তেওঁলোকে চলাম বুলি কৈছে এই বস্তুটো কিন্তু কথা দাম বাঢ়িব চাগে কিন্তু কথাটো হ'ল 1 ফেব্ৰুৱাৰী হোৱাৰ লগে লগে 1 ফেব্ৰুৱাৰীলৈকে কেইটা দিন আছে ইয়াতে আপোনালোকে নিজে গলে দেখিব যে ইয়াত বেমাৰ লাগি আছে গাহৰি 45 দিনৰ আগত এটা গৰালত বেমাৰ লাগি থকাৰ পিছত 45 দিনলৈকে বেলেগ গাহৰি সোমাব নালাগে কিন্তু তেওঁলোকে নিজে বীজাণুমুক্তৰ পাঠ পঢ়ায় নিজে এনেকে যদি আমাক অসমখনক বীজাণু এখন অসমলৈকে যদি ঠেলি দিয়ে আমাৰতো ক'বলগীয়া একো নাই আৰু তাৰ উপৰি আমাৰ যিখিনি ল'ৰা আছে আমি বহুত বেছি এডুকেটেডো নহয় বহুত বেছি হেৰিও নহয় গতিকে আমাৰ ওপৰত হেঁচা প্ৰয়োগ কৰি আছে কিন্তু জিএমচিৰ ফালৰ পৰাই হওক বা চৰকাৰৰ ফালৰ পৰাই হওক আমাক তেনেকে একো প্ৰেছাৰ দিয়া নাই বাৰবাৰ আমাক সমাধানৰ পথলৈ আনিছে বাৰবাৰ আমাক মাতিছে সেই পক্ষত আমি মানে আদৰণি জনাইছো কিন্তু এই বস্তুবিলাকো চাব লাগে প্ৰেছাৰ দি আছে কোন আপোনালোক
প্ৰেছাৰ আমাক তেনেকৈ মিউনিচিপালিটিৰ ফালৰ পৰা যদিও গৈছে গোকচান গগৈ পৰ্কে যদি তেনেকুৱা যদি বস্তুবিলাক যদি তেওঁলোকে জানে তেওঁলোকে যদি বুজাই দিলে হয় যে এই বস্তুটো পচিবল একজেক্টলি নহয় আৰু ইমানখিনি লৰাই নিজৰ স্বাৰ্থৰ কাৰণে ইমানখিনি লৰাই যদি জীৱিকা হেৰুৱায় তেতিয়াহ'লে সেইখিনি কথাও বুজাটো জৰুৰী কাৰণ অকল অসমীয়া ল'ৰা বেলেগ ল'ৰা নাই আৰু সেইখিনি ল'ৰাৰ আপোনাৰ যদি সেই জীৱিকাটো যদি বাদ দিয়ে তেওঁলোকৰ পঢ়া শুনা নাই খুব বেছি 6-7 হাজাৰ টকা আজি তেওঁলোকে 30-40 হাজাৰ টকা ইনকাম কৰি আছে এটাই বঢ়িয়াকে সংসাৰ চলি আছে গতিকে তেওঁলোকে যেতিয়া কামটো হেৰুৱাব চোৰ ডকাইতৰ বাহিৰেনো কি হ'ব ইয়াতে কাটিব লাগিব দোকানত বিক্ৰী কৰিব লাগিব আৰু কটা মৰাৰ হৈ কেনে এটা তেওঁলোকে প্ৰাইচ কৈছে যিটো নেকি পচিবল নহয় অৰ্থাৎ আমাৰ যদি এটা গাহৰি চাফ কৰোঁতে যদি যায় ধৰক খুব বেছি 200 বা 300 ইয়াত আমি ভৰিব লাগিব মিনিমাম 1200 টকা ঠিক আছে গাহৰি দামটো বাঢ়ি যাব আৰু ইয়াতে এই যে তেওঁলোকে যে ৰাখিছে এইবিলাক বেমাৰী গাহৰি ইয়াতে আমাৰ গাহৰিটো যেতিয়া আনিব আমাৰ গাহৰিটোতোন বীজাণুটোতোন বিয়পাৰ লগে লগে তেওঁলোকে সেই গাহৰিটো সাইড কৰাই দিব অৰ্থাৎ হেতু ৰিজেক্ট কৰি দিব তেওঁলোকে বিক্ৰী কৰিব তেওঁলোকে 400 টকাত বিক্ৰী কৰি দিব হেতু বেলেগ কথা কিন্তু আমাৰ যিখিনি সাধাৰণ বেপাৰী আছে সাধাৰণ যিখিনি ব্যৱসায়ী আছে তেওঁলোকে নোৱাৰিব স্লটাৰ হাউসটো গোকচান গগৈ পৰ্কে লৈছিলে হেৰি তেওঁলোকে টেন্ডাৰ মাৰি লৈছিলে বৰ্তমান চৰকাৰীয়ে হয় কোনো ধৰণৰ হেৰি নাই কিন্তু লিজত লোৱাৰ দৰে ধৰক 5 বছৰৰ কাৰণে থাকে নেকি ইমানখিনি হেৰি নাই 5 বছৰকৈ থাকে তেওঁলোকে জনোৱা মতে গতিকে সেই সমস্যাবিলাক আহিছে আৰু ধৰক বাকি বেপাৰীখিনি আনিব নোৱাৰে এতিয়া মই একদম সৰুকে যদি আপোনাক উদাহৰণ দিওঁ ধৰক এজন গাহৰি বেপাৰী আনিলে আপোনাৰ ধৰক 20টা গাহৰি তেওঁ লৈ আহিলে 12 ঘণ্টা খালি পেটত ৰাখিব লাগিব ইয়াত 20টা গাহৰি আনি তেওঁ চাফ চিকুণ কৰি তেওঁ আমাক বিলাই দিলে সৰু সৰু দোকানবিলাকক যাক 50-20 যি লাগে বিলাই দিলে তেওঁ বিলাই দি উঠি তেওঁ আকৌ যাব লাগিব গৈ তেওঁ বিচাৰিব লাগিব বিচাৰি তেওঁ এগেন আনিবই লাগিব তেওঁ ইয়াত আনি কেনে ইয়াতে আৰু গতিকে সেই বস্তুটোৱে আৰু তেওঁলোকে আহিব তেওঁলোকে যাব গৈ কেনে তেওঁলোকে বিচাৰি কেনে এগেন আনিবই হ'ল তেওঁলোকে খাব কেতিয়া শুব কেতিয়া তাৰ উপৰি বস্তুটো কেনেকে চলি আছে আমাৰ গাহৰি বিচাৰা মানুহ বেলেগ গাহৰি কটা মানুহ বেলেগ আনি দিয়া মানুহ বেলেগ এনেকে আৰু অসমত একমাত্ৰ এটাই ব্যৱসায় আছে যি অকল অসমীয়া আৰু খিলঞ্জীয়াৰ ওপৰত মানে জড়িত আৰু বাকি আমাৰ এনেকুৱা একো এটা ব্যৱসায় নাই য'ত নেকি আমি অনা অসমীয়া বা হেৰি নোহোৱাকৈ আমি চলিব মানে পাৰো অকল এইটোৱে ব্যৱসায় আছে যি অসমীয়া আৰু হেৰিৰ ওপৰত জড়িত আৰু খিলঞ্জীয়াৰ ওপৰত জড়িত মই তাৰমানে পাইকাৰী ইয়াত গুৱাহাটীত মই 15 বছৰ হ'ল বিজনেছ কৰোঁ আৰু বৰ্তমান মই চাকৰিৰ পৰা মালটো আনি আছোঁ তেওঁলোকে কোৱা মতে তাৰমানে আমাৰ মালটো বন্ধ কৰিব ইয়াত বন্ধ কৰাৰ লগে লগে মানে প্ৰব্লেম হ'ব অলপ 1 তাৰিখৰ পৰা কৰিব দিছে হয় ফেব্ৰুৱাৰী 1 তাৰিখৰ পৰা দামটো বঢ়া কথা কৈছে কিন্তু দাম বাঢ়িলে গুৱাহাটীত নচলিব না এতিয়া আমাৰ ছয়গড় মাৰ্কেটখন হৈছে বেলেগ এজন দুজনে কৰা নহয় আপোনাৰ এটা গাহৰিত আপোনাৰ 1000 টকা লাভ নহয় তাৰ ভিতৰত তাৰ পৰা গাহৰি গাড়ী ভাড়া আছে 2000-3000 টকা আৰু ইয়াতে দিব লাগিব 12 টকা পাৰ কেজি এইবিলাক নিমিলিব না আপোনাৰ 800 টকা